ব্ৰইলাৰ গু দিয়া খেতি এইখিনি চাওক ধান খেতি য'ত ব্ৰইলাৰ গু দিখিনি কৰা হৈছিলে আৰু ব্ৰইলাৰ গু নিদিয়া খেতি চাওক এইখিনি দেখিছেনে ইউৰিয়া দিয়া খেতি তো ইয়াৰ ডিফাৰেঞ্চ চাওক আপোনালোকে এইখিনি হ'ল ব্ৰইলাৰ গু দিয়া খেতি চাওক আপোনালোকে গুৰি পৰা দেখাই দিয়ক ইমান ধুনীয়া হৈছে গুছ খিচা এইখিনি দেখাই দিয়ক ধুনীয়াকৈ চাওক গছ দুডাল তিনিডালকৈ ৰোৱা হৈছিলে এইখিনি ৰঞ্জিত ধানৰ খেতি হয় দুডাল বা তিনিডালকৈ দিয়া হৈছিলে 8 ইঞ্চি দূৰত ৰোৱা হৈছিলে আৰু এতিয়া চাওক গ্ৰোথটো কেনেকুৱা হৈছে ধুনীয়াকৈ এইবিলাক ধান গেউলি হৈ আহিছে ইয়াৰ পৰা ধান ওলাবলৈ দেখিছেনে এডাল দুডাল ওলাব ধৰিছে আৰু এইখিনিও একেই সমান একেই ৰঞ্জিত ধান হয় একেই ৰঞ্জিত ধানৰ খেতি বেলেগৰ খেতি হয় কিন্তু এইখিনি তাত ব্ৰইলাৰ গু দিয়া নাছিলে তো কেনেকুৱা ধৰণৰ হৈছে দেখিছে তো ইয়াৰ ব্ৰইলাৰ গুৰ যিটো মানে বেনিফিট হয় ব্ৰইলাৰ গু পথাৰত দিয়া যিটো বেনিফিট হয় তাৰ ৰিজাল্ট হ'ল এইটো ৰিজাল্ট দেখিলে আপোনালোকে আমি যদি কেইটকামান পইচা খৰচ কৰি মানে এবেগ ব্ৰইলাৰ গুৰত যদি 30 টকা পইচা খৰচ কৰি আমি যদি পথাৰত দিলো হ'লে বা দিলে হ'লে তেতিয়াহ'লে এনেকুৱাই মানে ৰিজাল্ট পালে হ'লে সকলোৱে তো কথাটো হ'ল সেইটোৱে অলপ কষ্ট হয় মানে কি পথাৰলৈ আনিবলগীয়া হয় সেইটো আপুনি খৰালি দিনতো পেলাই দিব পাৰে আৰু মাটিডোখৰো আপোনাৰ উৰ্বৰা শক্তিটো 2 বছৰলৈকে থাকি যায় আৰু মাটিডোখৰ কোনো ডেমেজ নহয় কাৰণ কেলে ইয়াত কোনো কেমিকেল নাথাকে তো কথাটো হ'ল সেইটোৱে মই আজি জাষ্ট ৰিজাল্টটো দেখাবৰ কাৰণে আহিলোঁ পথাৰলৈ আপোনালোকক এই মই যে ব্ৰইলাৰ গু বুলি চিঞৰি থাকোঁ মোৰ ফাৰ্মৰ পৰা যে ব্ৰইলাৰ গু পথাৰত দিওঁ বা ধুনীয়া হয় বুলি খেতি কেনেকুৱা হয় এইবাৰ মই জাষ্ট দেখাব আহিলোঁ আপোনালোকক ইয়াৰ ৰিজাল্ট কিন্তু ধান যেতিয়া ওলাব তেতিয়া আকৌ এবাৰ দেখুৱাম কোনখিনি কেনেকুৱা ধান ঠোক কৰিছে ঠিক আছে তো বন্ধুসকল আপোনালোকে যদি আপোনালোকৰ কাষত যদি কাৰোবাৰ ফাৰ্ম আছে নিশ্চয় আপোনালোকে নিজৰ খেতি পথাৰত ব্ৰইলাৰ গু দিব পাৰে তো এনেকুৱাই এইটোৱে বেনিফিট